হাই গাইজ নমস্কাৰ মই ৰমাপা আজি আকৌ লৈ আনিলোঁ কেইটামান কাপোৰ লৈ আনিছোঁ কেইযোৰমান কাপোৰ আজি নুনি কটন কাপোৰ লৈ আনিছোঁ লৈ আনিব লাগিছিলে পদ্মিনী যোৰা কিমান দেখুৱাম নহয় জানো আজি নুনি কটন যোৰা বুলি ক'লে আনকমন ডিজাইনত বনোৱা হৈছে এই কাপোৰবিলাক একেবাৰে আনকমন ডিজাইনত বনোৱা হৈছে এয়া হৈছে আপোনাৰ নুনি কটন যোৰা বুলি কোৱা হয় যেনেকৈ ইয়াত নুনি আৰু কটন মিক্স কৰি বনোৱা হৈছে ইয়াৰ কালাৰ হৈছে আপোনাৰ ৰাণী পিংক কালাৰ কেছ দিয়া হৈছে আৰু ইয়াতে নুনি 50-50 কটন বাই নুনি ইয়াত দিয়া আছে কেছ ডিজাইনত দিয়া আছে মাল্টি কালাৰ প্লেট তৈয়াৰ কৰা আছে ইয়াত আছে পাৰি নহয় ইয়াত পতি নহয় ইয়াত পাৰি থাকিব পতি দিয়া নহয় এইটো কাৰণে কাপোৰযোৰ মানে আনকমন হয় এইবোৰ আনকমন কাপোৰ চাওক আপোনালোকে একেবাৰে আনকমন ডিজাইনৰ কাপোৰ যদি কোনোবাই যদি কিনিব বিচাৰিছে ৰমাপা ইউটিউব চেনেলত ধুনীয়া ধুনীয়া কাপোৰ আনকমন কাপোৰ পোৱা যায় গতিকে খুবেই ধুনীয়া হৈছে কাপোৰযোৰ একেবাৰে ডিজাইন আনকমন বনোৱা হৈছোঁ কাপোৰযোৰ ওচৰৰ পৰা চাওক আপোনালোকে ফুল আনকমন এয়া চাদৰখন দেখুৱাইছোঁ আপোনালোকক এই চাদৰখন ইয়াত আপোনাৰ পতি নাথাকে পাৰিহে আছে ইয়াত নহয় জানো গতিকে এয়া হ'ল চাদৰখন এইটো দেখাইছে ইয়াৰ লগতে আপুনি আহিলে আপোনাৰ ব্লাউজ পিচখন এনেকৈ দিয়া হয় ইয়াত পাৰিটো হ'ব আপোনাৰ ৰাণী পিংক কালাৰ পাৰি হ'ব আৰু আপোনাৰ ব্লাউজ পিচটো ইমান এনেকৈ ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে একেবাৰে ধুনীয়া পাজক যোৰা যেন লাগে কিছুমানে পাৰিব পাজক যোৰাত আমি পদ্মিনী যোৰাত পাজক প্ৰডাকশ্যন কৰা হয় কিন্তু এইযোৰ নুনিত পাজক বনোৱা হৈছে নুনি কটনত পাজক বনোৱা হৈছে কিন্তু পাজক যোৰাতকৈ অকণমান হেভিকৈ বনোৱা হৈছে এয়া হৈছে মেখেলাখন প্ৰথম দেখুৱালোঁ আপোনালোকক চাদৰখন নেক্সটত দেখালোঁ ব্লাউজ পিচ এয়া হৈছে মেখেলাখন চাওক কিমান ধুনীয়া হৈছে এয়া হৈছে গাড়ী দিয়া নুনি যোৰা একচুৱেলি কেনেকৈ হয় মই দেখুৱাম এতিয়া আপোনালোকক এয়া হৈছে আনকমনকৈ এইটো বনাব দিছোঁ মই পাজক ডিজাইনত এই কাপোৰযোৰ প্ৰডাক্ট কৰা হৈছে ইয়াৰ ফুলবোৰ আমি সূতাৰে তৈয়াৰ কৰা হয় খুবেই ধুনীয়াকৈ সূতাৰে আমি প্ৰডাক্ট কৰা হৈছে একচুৱেলি গাড়ী দিয়া নুনি বুলি ক'লে আমি এইযোৰে বুজি পায় নহয় জানো আপোনালোকে এইযোৰ কাপোৰহে বুজি পায় চাওকচোন কিন্তু এই গাড়ী দিয়া নুনিটো হৈছে আপোনাৰ ইয়াত বগা সূতা আৰু নুনিটো বগা সূতাও বগা এইটো কাৰণে ইয়াত গাড়ী দিয়া নুনিযোৰ খুবেই ধুনীয়া এই ফুলবোৰ একে অখলেই গম পায় গাড়ী দিয়া যোৰা বুলি ক'লে এইযোৰহে কিন্তু আমি গাড়ী দিয়া নুনি যোৰাটো আনকমন ডিজাইনত আমি যদি তৈয়াৰ কৰোঁ তেতিয়াহ'লে মানুহবিলাক কি হয় এতিয়া নতুন ডিজাইন আমি দিবলগীয়া হয় নতুন ডিজাইনত কাপোৰবোৰ বনাবলগীয়া হয় এইটো কাৰণে এই কাপোৰযোৰ মই প্ৰডাক্ট কৰি উলিয়াইছোঁ ইয়াত কালাৰ হ'ব চকলেট কালাৰত আপোনালোকে পাব পাৰিব ৰঙা চকলেট সেউজীয়া এনেকৈ বেলেগ নানা ধৰণৰ কালাৰেৰে প্ৰস্তুত কৰা হয় এয়া হৈছে আপোনাৰ সেউজীয়া মাল্টি কালাৰ পুৰা তৈয়াৰ কৰা হৈছে চাদৰখন চাওক আপোনালোকে এয়া হৈছে গাড়ী দিয়া এযোৰ কাপোৰ গাড়ী দিয়া নুনি যোৰা কেছ বাচা এয়া কেছ দিয়া হৈছে খুবেই ধুনীয়া ইয়াৰ ডিজাইন একদম বেলেগ কিন্তু আগৰ কেছ আৰু এতিয়াৰ কেছটো অকণমান ডিফাৰেঞ্চকৈ বনাব দিছোঁ চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া হৈছে সেউজীয়া মাল্টি কালাৰ পুৰেৰে তৈয়াৰ কৰা গ্ৰীণ যোৰা খুবেই ধুনীয়া হৈছে এইযোৰ কাপোৰ চাওক আপোনালোকে এয়া চাদৰখন গতিকে এইবোৰ কাপোৰ যদি কিনিব বিচাৰে আপোনালোকে ৰমাপা ইউটিউব চেনেলত আটাইতকৈ কম দামত কাপোৰ পোৱা যায় মাটিশালত নিজে বোৱা কাপোৰ এইবোৰ নিজে তৈয়াৰ কৰা কাপোৰ একেবাৰে অৰিজিনেল কাপোৰ গতিকে এই কাপোৰবিলাকত একেবাৰে আপোনালোকে কম দামত কিনিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব 9101647653 নম্বৰত আপোনালোকে বুকিং কৰিব পাৰিব স্ক্ৰীনশ্বট কৰি আপোনালোকে কল কৰিব পাৰিব যোগাযোগ কৰি মোৰ লগত ডিছকাছ কৰিব পাৰিব কিয় মানে কাপোৰ এভেইলেবল হৈ থাকে এনি কাপোৰ এইবোৰ পদ্মিনী যোৰা লাগিলে পদ্মিনী টচৰ যোৰা টচৰ এৰি এইবিলাক আপোনাৰ পদ্মিনী যোৰা নুনি কটন যোৰা এনেকৈ প্ৰতিটো কাপোৰ এভেইলেবল হৈ আছে যদি হ'লচেল হয় আপোনালোকে গম পাইছে পাঁচযোৰ চাদৰখন দেখুৱালোঁ গ্ৰীণ মাল্টি কালাৰ পুৰা তৈয়াৰ কৰা চাদৰখন দেখুৱালোঁ গাড়ী দিয়া এয়া হৈছে আপোনাৰ ব্লাউজ পিচখন এয়া ব্লাউজ পিচ ইয়াত হ'ব আপোনাৰ এয়া হৈছে ছাইড পাৰিটো চাওক কিমান ধুনীয়া পতি দিয়া হৈছে পতি খুব ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে মাল্টি কালাৰ পুৰেৰে বনোৱা হৈছে চাওক ওচৰৰ পৰা চাওক আপোনালোকে বহুত ধুনীয়া একেবাৰে ধুনীয়া কাপোৰ গতিকে এই কাপোৰবোৰ আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব এয়া হ'ল এতিয়া মই মেখেলাখন দেখুৱাইছোঁ আপোনালোকে চাওক এয়া হৈছে মেখেলাখন চাওক এয়া মেখেলাখন যদি পচন্দ হৈছে আপোনালোকে লগে লগে বুকিং কৰিব আৰু ফোন কৰিব এয়া হ'ল দ্বিতীয় কাপোৰ 3 নম্বৰ কাপোৰ হৈছে আপোনাৰ নুনি কটন কাপোৰ কেছ দিয়া হৈছে খুবেই ধুনীয়া ইয়াৰ দিগে পদ্মিনী সূতা কপি কালাৰ পদ্মিনী সূতাৰ দিগে বাণী নুনি সূতা কিমান চাইনিং হৈছে একেবাৰে ধুনীয়া হৈছে কাপোৰযোৰ একদম মৰম লগা কাপোৰ এয়া হৈছে মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে ফুলবোৰ গতিকে চাওক আপোনালোকে এয়া চাদৰখন চাওক কিমান ধুনীয়া এয়া হৈছে আপোনাৰ চাদৰখন একেবাৰে ধুনীয়া ডিজাইনত বনোৱা হৈছে এইবোৰ ডিজাইন একদম বেলেগ ডিজাইনত বনাই প্ৰস্তুত কৰিছোঁ কাপোৰবোৰ গতিকে এই কাপোৰবিলাক কিনিব পাৰিব একেবাৰে কম দামত আপোনালোকে এয়া হৈছে চাদৰখন দেখুৱালোঁ এতিয়া নেক্সট দেখুৱাম আপোনালোকক ইয়াৰ ব্লাউজ পিচ বহুত ডাঙৰ আহল বহল হ'ব একেবাৰে চাইনিং খুবেই ধুনীয়া ইয়াৰ কাৰণে আপোনাৰ পতি দিয়া হৈছে ইয়াত পতি দিয়া হয় এয়া চাওক এয়া পতি এই পতিবোৰ ব্লাউজৰ কাৰণে দিয়া হৈছে আৰু চাদৰৰ কাৰণে দিয়া 7ডাল দিয়া হৈছে ব্লাউজৰ কাৰণে আপোনাৰ এডাল আৰু 6ডাল দিয়া আছে আপোনাৰ
চাদৰখনৰ কাৰণে এয়া চাওক মেখেলাখন চাওক আপোনালোকে এয়া চাওক মেখেলাখন কিমান ধুনীয়া একেবাৰে ধুনীয়া মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে এযোৰ হৈছে কপি কালাৰ পদ্মিনী সূতা দিগে বানি নুনি বোৱা হৈছে এইটো কাৰণে বহুত চাইনিং হয় খুবেই ধুনীয়া হৈছে কাপোৰযোৰ এয়া আছিলে 3 নম্বৰ কাপোৰ এতিয়া 4 নম্বৰ কাপোৰ হৈছে আপোনাৰ এয়া হৈছে আপোনাৰ নতুন ডিজাইনৰ যিটো কাপোৰ দেখুৱালোঁ ডিজাইনটো প্ৰথম দেখুওৱা ডিজাইনটো অকণমান বেলেগ আছিল ইয়াৰ ডিজাইন অকণমান বেলেগ কাপোৰবিলাক সকলো কাপোৰ একে নহয় কালাৰ একে হ'ব পাৰে ডিজাইন বেলেগ বেলেগ হয় এয়া হৈছে আপোনাৰ পিংক কালাৰ পাৰি দিয়া হৈছে এয়া মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া চাদৰখন একেবাৰে মাত মানে পাঠি গৈছে কিমানে চৰ্দি হৈছে মোৰ চৰ্দি হোৱাৰ কাৰণে একেবাৰে মানে চাওকচোন চাওক চাদৰখন চাওক চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া এয়া হৈছিলে নতুন ডিজাইনৰ কাপোৰযোৰ খুবেই ধুনীয়া হৈছে পিংক কালাৰ নুনি কটন যোৰা এয়া হৈছে আপোনাৰ কিছুমানে পাৰিব পাজক যোৰা পাজক নুনি কটন যোৰা ইয়াত পাৰি দিয়া হয় পটি নহয় এতিয়া ইয়াৰ ব্লাউজ পিচখন দেখুৱাম আপোনালোকক ব্লাউজ পিচ এয়া ব্লাউজ পিচ হয় আৰু এয়া হৈছে মেখেলাখন চাওক এয়া মেখেলা স্ক্ৰীনশ্বট মাৰি আপোনালোকে মোক কল কৰিব পাৰিব কিমান ধুনীয়া চাওক আপোনালোকে এয়া মেখেলাখন গতিকে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব ৰমাপ্পা ইউটিউব চেনেলত আমাৰ দোকান ক'ত আছে বুলি ক'লে আমাৰ দোকান আছে দখৰাকানা বখলগুৰি নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে মোৰ দোকানখন আছে চাদৰ ব্লাউজ পিচ চব দেখুৱালোঁ এয়া আছিলে মেখেলাখন দেখুৱাইছোঁ এতিয়া লাষ্ট হৈছে আপোনাৰ এয়া মেখেলাখন এতিয়া দেখুৱাম আপোনালোকক মই ৰঙা গাড়ী দিয়া এয়া হৈছে আপোনাৰ গাড়ী দিয়া নুনি কটন যোৰা বুলি ক'লে এয়া হৈছে কেচ বাছা ৰঙা মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে চাওক কাপোৰযোৰ কিমান ধুনীয়া আপোনালোকে চাওক মই চাদৰখন দেখুৱাইছোঁ প্ৰথম মেলি দেখাই দিছোঁ আপোনালোক চাদৰখন এয়া চাওক কিমান ধুনীয়া হৈছে মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে একেবাৰে ধুনীয়া কাপোৰ ৰঙা কাপোৰেৰে এই ফুলবোৰ প্ৰডাক্ট কৰা হৈছে মাল্টি কালাৰ কৰি মাটিশালত বোৱা কাপোৰ এইবোৰ গতিকে এই কাপোৰবোৰ যদি কিনিব বিচাৰিছে আপোনালোকে মই ইয়াত আহি যদি কিনিব বিচাৰে তেতিয়া এটকালৈ কমত পাব যদি আপুনি ঘৰত বহি বহি শ্বপিং কৰিব বিচাৰে তেতিয়ালৈ শ্বপিং কৰিব পাৰিব ঘৰত বহি বহি কোনো টেনশ্যন নাই আপোনালোকক DDC কুৰিয়াৰৰ জৰিয়তে আপোনাৰ ঘৰে ঘৰে কাপোৰবিলাক পঠিয়াই দিম গতিকে এয়া চাওক কিমান ধুনীয়া হৈছে এয়া বগা নুনি সূতা আৰু কটন সূতাৰে মিক্স কৰি কেচ দিয়া যোৰা প্ৰডাক্ট কৰা হৈছে এয়া চাদৰখনৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে চাওক আপোনালোকে কিমান ধুনীয়া যদিহে পচন্দ হৈছে স্ক্ৰীনশ্বট কৰি আপোনালোকে বুকিং কৰিব পাৰিব আৰু যোগাযোগ কৰিব পাৰিব এয়া আছিলে আপোনাৰ চাদৰখন দেখুৱালোঁ এতিয়া চাওক আপোনালোক দেখুৱাম মই ইয়াৰ ব্লাউজ পিচ আৰু ছাইড পাৰি এয়া হৈছে আপোনাৰ ছাইড পাৰি ওচৰৰ পৰা চাওক কিমান ধুনীয়া হৈছে এয়া ছাইড পাৰি ইয়াৰ লগতে আছে আপোনাৰ ব্লাউজ পিচ পিছফালে ব্লাউজ পিচৰ কাৰণে এডাল পাৰি দিয়া হয় এতিয়া দেখুৱাম আপোনালোকক ইয়াৰ মেখেলাখন চাওক আপোনালোকে এয়া চাওক মেখেলাখন একেবাৰে ধুনীয়া হৈছে নহয়নে বহুত ধুনীয়া হৈছে ন এইটো যদি পিন্ধিব বিচাৰে আপোনালোকে দোকানত বিকিব পাৰে তেতিয়াহ'লে আটাইতকৈ কম দামত কাপোৰ ক'ত পোৱা যায় বুলি ক'লে ৰমাপ্পা আপোনালোকে কম দামৰ কাপোৰ কিনিব পাৰিব আৰু মোৰ পৰা কিনি আপোনালোকে বিকিব পাৰিব যদি বিজনেছ এটা আৰম্ভ কৰিব বিচাৰে তেতিয়া লগে লগে যোগাযোগ কৰিব মোৰ নম্বৰ 9101647653 নম্বৰত আপোনালোকে কল কৰি যোগাযোগ কৰি বিজনেছ আৰম্ভ কৰিব পাৰিব গতিকে প্ৰত্যেকটো কাপোৰ এভেইলেবল হৈছে যি কাপোৰ লাগে এই কাপোৰ আপোনালোকে কিনিব পাৰিব এতিয়া এযোৰ কাপোৰ দেখুৱাওঁ এতিয়া আনকমন কাপোৰ লাষ্টত দেখুৱাইছোঁ আপোনালোকক এয়া হৈছে আপোনাৰ হাজাৰ কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে আৰু এই ফুলবোৰ কেচ দিয়া হৈছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে ফুলবোৰ কিহেৰে বনাইছে ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে এয়া হৈছে চাদৰখন চাওক আপোনালোকে চাদৰখনৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া হৈছে একেবাৰে ধুনীয়া কাপোৰ এয়া আগটো দেখুৱাইছোঁ চাদৰখনৰ আগটো চাওক ৱাও কি ধুনীয়া কাপোৰ নহয়নে ইমান ধুনীয়া কাপোৰ এই কাপোৰবিলাক আপোনালোকে যদি কিনি পিন্ধিব বিচাৰে ৱা ফেণ্টাষ্টিক কাপোৰ ভেৰি মানে বিউটিফুল মানে ধুনীয়া কাপোৰ আৰু মানে বহুত ধুনীয়া কাপোৰ আৰু গতিকে কাপোৰযোৰ যদি আপোনালোকে কিনিব বিচাৰিছে যোগাযোগ কৰিব পাৰিব পটাপট আৰু এয়া আছিলে আমাৰ হাজাৰ কালাৰ পদ্মিনী সূতাত নুনি বোৱা খুবেই চাইনিং হৈছে একেবাৰে ধুনীয়া হৈছে দেখিছে নাই কি ধুনীয়া কাপোৰ নহয়নে এই কাপোৰযোৰ কিনিব পাৰিব আপোনালোকে ইয়াক আপোনালোকে কিনিব হ'লে মই নম্বৰ দিলোঁ কল কৰিব আৰু ৰমাপ্পাক আপোনালোকে সকলো অসমবাসীয়ে বেছিকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ আৰু এই লাষ্ট কাপোৰযোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম চাওক আপোনালোকে ছাইড পাৰি চাওক কিমান ধুনীয়া এয়া ছাইড পাৰি ব্লাউজ পিচ ছাইড পাৰি ইয়াতে লাগি আছে একেবাৰে ধুনীয়া এটা মেখেলাখন দেখুৱাইছোঁ এয়া হ'ল লাষ্ট কাপোৰৰ মেখেলা আৰু যিমান কাপোৰ দেখুৱালোঁ সকলো কাপোৰ হৈছে কেচ বাছা নুনি কটন যোৰা দেখুৱাইছোঁ খুবেই ধুনীয়া আনকমন ডিজাইনৰ কাপোৰ চাওক ওচৰৰ পৰা আপোনালোকে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে এই ফুলবোৰ খুবেই ধুনীয়া হৈছে গতিকে কেচ বাছা পাজক যোৰা নুনি কটন আৰু গাড়ী দিয়া নুনি কটন যোৰা দেখুৱালোঁ আৰু কোনোবা যদি পচন্দ হৈছে আপোনালোকে কল কৰিব আৰু আপোনালোকে কল কৰি যোগাযোগ কৰিব আৰু ভাল বেয়া কমেণ্ট কৰিব বুলি আশা কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে পুনৰ লগ পাম আকৌ নতুন এটা ভিডিঅ'ত জয় আই অসম।